হেল্ল' এভৰিৱান, মই জেনিফাৰ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। ৰেলৱেৰ ফালৰ পৰা বেক টু বেক বহু হাজাৰ হাজাৰ পদৰ নিযুক্তি প্ৰকাশ পাই আছে, য'ত গোটেই ভাৰতবৰ্ষৰ পৰা মেল আৰু ফিমেল কেণ্ডিডেটসমূহে এপ্লাই কৰিব পাৰিব। গতিকে তাত এডুকেশ্যন কোৱালিফিকেশ্যন কি লাগিব, বয়সৰ সময়সীমা কিমান, চিলেকশ্যন প্ৰচেছ কেনেকুৱা ধৰণৰ হ'ব, গোটেইখিনি জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু যদি ভিডিঅ'টো চাই ভাল লাগে, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব, যাতে ফিউচাৰত আহিবলগীয়া এনেধৰণৰ জব ৰিলেটেড আপডেটসমূহ আপোনালোকে আগতে পায়। গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰেলৱেৰ ফালৰ পৰা প্ৰকাশ পোৱা এইবাৰ পোষ্ট কেইটাক তিনিটা ভাগত ভাগ কৰা হৈছে। সেইকেইটা হ'ল জুনিয়ৰ ইঞ্জিনিয়াৰ JE, DMS আৰু CMA। আৰু ইয়াত টোটেল ভেকেঞ্চি আছে 2569টা পোষ্ট আছে ইয়াত। আৰু ইয়াত আপোনালোকক চেলাৰী পে স্কেলত দিয়া হ'ব 35,400 প্লাছ ৰুপিজ দিয়া হ'ব, যিটো এটা ভাল চেলাৰী হয়। আৰু ইয়াৰ অনলাইন এপ্লাই অলৰেডি ষ্টাৰ্ট হৈ গৈছে। গতিকে ইয়াত আপোনালোকে এপ্লাই কৰিবলগীয়া হ'লে ফিজ দিব লাগিব। ইয়াত SC, ST, এক্স চাৰ্ভিচমেন, ফিমেল, ট্ৰান্সজেণ্ডাৰ, মাইনৰিটিজ আৰু EWS সকলে 250 ৰুপিজ দিব লাগিব। আৰু অল আদাৰ্ছ কেণ্ডিডেটছ সকলে 500 ৰুপিজ দিব লাগিব, যিটো আপোনালোকে এক্সাম দিয়াৰ পাছত ঘূৰাই পাব। গতিকে এই পে'মেণ্টটো আপুনি যেতিয়া অনলাইন কৰিব তেতিয়া দি দিব লাগিব, কিন্তু পিছত আপোনালোকে এই পে'মেণ্টটো ঘূৰাই পাব। এই পে'মেণ্ট আপোনালোকে UPI, ইণ্টাৰনেট বেংকিং, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড আদিৰ সহায়ত দিব পাৰিব। আৰু ইয়াৰ নটিফিকেশ্যনখন ৰিলিজ হৈছে অক্টোবৰ 2025 আৰু অনলাইন এপ্লাই ডেট ষ্টাৰ্ট হৈছে 31 নৱেম্বৰ 2025 আৰু ইয়াৰ লাষ্ট ডেট হৈছে 30 নৱেম্বৰ 2025। আৰু ইয়াত যিকেইটা পোষ্ট আছে তাত কিমান ভেকেঞ্চি আছে সেইটো মেনশ্যন কৰা নাই, কিন্তু ইয়াত টোটেল পোষ্ট আছে 2569টা পোষ্ট আছে ইয়াত। আৰু ইয়াৰ এজ লিমিট 1 জানুৱাৰী 2026 অনুসৰি আপোনাৰ মিনিমাম এজ হ'ব লাগিব 18 ইয়াৰ্ছ। আৰু যদি আপুনি জেনেৰেল কেণ্ডিডেট হয় তেনেহ'লে আপোনাৰ এজ হ'ব লাগিব মেক্সিমাম 33 ইয়াৰ্ছ। আৰু যদি আপুনি OBC NCL হয় তেনেহ'লে 3 ইয়াৰ্ছৰ এজ ৰিলেক্সেশ্যন পাব। আৰু SC ST হ'লে 5 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন পাব। আৰু PWBD UR EWSৰ কাৰণে 10 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন আছে। PWBD OBC NCLৰ বাবে 13 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন আছে। PWBD SC আৰু STৰ বাবে 15 ইয়াৰ্ছৰ এজ ৰিলেক্সেশ্যন আছে। আৰু ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যনসমূহ দিয়া আছে, য'ত জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেলৰ বাবে 3 ইয়াৰ ডিপ্ল'মা ইন মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং অৰ ৰিলেটেড ছাবষ্ট্ৰীমছ লাগিব। আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ চিভিলৰ বাবে 3 ইয়াৰ ডিপ্ল'মা অৰ BSc ইন চিভিল ইঞ্জিনিয়াৰিং অৰ ৰিলেটেড ছাবষ্ট্ৰীমছ হ'ব লাগিব। আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ ট্ৰেক মেচিনৰ বাবে 3 ইয়াৰ ডিপ্ল'মা ইন মেকানিকেল প্ৰডাকশ্যন, অটোমোবাইল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স, ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড কণ্ট্ৰল ইঞ্জিনিয়াৰিং অৰ ইকুইভেলেণ্ট আপুনি কৰা হ'ব লাগিব। জুনিয়ৰ ইঞ্জিনিয়াৰ মেকানিকেলৰ বাবে 3 ইয়াৰ ডিপ্ল'মা ইন মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স প্ৰডাকশ্যন, মেকাট্ৰনিক্স, ইণ্ডাষ্ট্ৰিয়েল, অটোমোবাইল ইঞ্জিনিয়াৰিং অৰ ৰিলেটেড ফিল্ডছ। আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ ডিজেল ইলেক্ট্ৰিকেলৰ বাবে 3 ইয়াৰ ডিপ্ল'মা ইন মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং অৰ ছাবষ্ট্ৰীমছ। আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ SNT টেলিকমিউনিকেশ্যনৰ বাবে 3 ইয়াৰ ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স, IT, কমিউনিকেশ্যন, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং অৰ ইকুইভেলেণ্ট। আৰু ডিপ'ট মেটেৰিয়েল ছুপাৰিনটেণ্ডেণ্ট DMSৰ বাবে 3 ইয়াৰ ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং ইন এনি ডিচিপ্লিন। আৰু কেমিকেল এণ্ড মেটালাৰ্জিকেল এছিষ্টেণ্ট CMAৰ বাবে বেচলাৰ্ছ ডিগ্ৰী ইন ছায়েন্স উইথ ফিজিক্স এণ্ড কেমেষ্ট্ৰি মিনিমাম 45% মাৰ্কছ থাকিব লাগিব আপোনাৰ, তেন্তেহে আপুনি এই পোষ্ট অনুযায়ী এপ্লাই কৰিব পাৰিব। আৰু ইয়াত চিলেকশ্যন প্ৰচেছসমূহ দিয়া আছে, য'ত প্ৰথমে আপোনালোকৰ হ'ব CBT এক্সাম ষ্টেজ 1 আৰু ষ্টেজ 2 বুলি। তাৰপাছত আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব, তাৰপাছত মেডিকেল এক্সামিনেশ্যন হ'ব। এই 4টা পদ্ধতিৰে আপোনালোকৰ চিলেকশ্যনটো হৈ যাব। তেনেহ'লে যদি আপোনালোকৰ ৰেলৱেত চাকৰি কৰাৰ সপোন আছে, নাইবা আপোনালোকে ৰেলৱেত চাকৰি কৰি ভাল পায়, তেন্তে নিশ্চয় আপোনালোকে এই পোষ্টটোত অনলাইন এপ্লাই কৰিব পাৰে। ইয়াৰ লাষ্ট ডেট হৈছে 30 নৱেম্বৰ 2025 আৰু ইয়াৰ অনলাইন এপ্লাই অলৰেডি ষ্টাৰ্ট হৈ গৈছে। তেনেহ'লে পলম নকৰাকৈ আপোনালোকে অতি সোনকালে এই পোষ্টৰ বাবে অনলাইন এপ্লাই কৰিব পাৰে।
আৰু যদি আজিৰ ভিডিঅ'টো চাই ভাল লাগিল তেন্তে নিশ্চয় ভিডিঅ'টোত লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।